কি হৈছে এয়াৰ ইণ্ডিয়া বিমানত এইবাৰ মৌমাখি আৱৰি ধৰিছে বিমানখন বাছৰ ভিতৰতে আবদ্ধ যাত্ৰীসকল সাউথ চেন্নাইৰ পৰা গুৱাহাটী অভিমুখে আহিবলগীয়া বিমানখন শ যাত্ৰী আতংকত আছে পুৱা ৮ বজাত উৰণৰ সময় আছিল বিমানখনৰ কিন্তু ঘণ্টা ঘণ্টা ধৰি বাছৰ ভিতৰতে আবদ্ধ হৈ থাকিল যাত্ৰী তীব্ৰ শংকাত ভুগিছে এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছত যাব ওলাইছোঁ সেইখন এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছতে মধুমাখিৰ আতংক গোটেই মধুমাখিয়ে ভৰ্তি কৰি দিছে এৰোপ্লেনটো আৰু আমি বাছত আবদ্ধ হৈ আছোঁ ৮টা বজাত আছিলে ফ্লাইট চেন্নাইৰ পৰা গুৱাহাটী অভিমুখে সেইখন ফ্লাইট এতিয়া আমি প্ৰায় ৯টা বাজিবলৈ হ'ল এতিয়ালৈকে আমি যাব পৰা নাই মাখিৰ প্ৰকোপত বাধাৰ সন্মুখীন হৈছে বিমান উৰণত প্ৰশ্ন হৈছে কি হৈছে এয়াৰ ইণ্ডিয়া বিমানৰ কিয় বিপদে লগ এৰা নাই বিমানখনৰ ইটোৰ পিছত সিটো সমস্যা আৰু ঘটনা পোহৰলৈ আহিছে আহমেদাবাদ বিমান দুৰ্ঘটনাই দেশ জোকাৰি যোৱাৰ সময়তে যাত্ৰীসকল এতিয়া ভয় শংকাত কটাইছে এই বিমানখনক লৈ এনেদৰে এতিয়া বিমানৰ সমস্যাই আৰু ভয়াৱহ সৃষ্টি কৰিছে যাত্ৰীৰ মনত আমি বৰ্তমান আবদ্ধ হৈ আছোঁ এখন বাছত য'ত আমি যাবলৈ ওলাইছিলোঁ এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ বাছত চেন্নাই টু গুৱাহাটী মধুমাখিয়ে আহি গোটেই এৰোপ্লেনটোত ভৰ্তি হৈ গৈছে আমি এতিয়া আতংকত ভুগিছোঁ আচলতে যে আমি আচলতে হৈছে কি আচলতে এৰোপ্লেনবোৰত উঠিবলৈ ভয় লগা হৈছে আৰু সেই সময়তে এইটো অৱস্থা এতিয়া মানুহবোৰো শংকিত হৈছে আচলতে মোৰ ওচৰত আৰু দুজনমান মানুহ আছে হয় কি ক'ব আমিও শংকিতত ভুগিছোঁ কাৰণ যি শুনি আছোঁ এয়াৰ ইণ্ডিয়াৰ বিষয়ে তথাপিতো টিকেট কটা হৈছে যাবতো লাগিবই এই আকস্মিক মধুমাখি দেখি পেলাই হতাশাত আমিও ভুগিছোঁ কি হয় দেখা যাওক এইধৰণে তেওঁলোকৰ সমস্যা সমাধান কৰিব পাৰে কাৰণ আমাৰ যোৱাটো বিশেষ জৰুৰী এমাহৰ পাছত আমি যাব ওলাইছোঁ টিকেট কাটি থৈছিলোঁ তাকে এই কি হৈছে এয়াৰ ইণ্ডিয়াৰ এইবিলাক বুজিবলৈ বহুত নিজকে হতাশাত ভোগাটোতকৈ আৰু কিবা মেণ্টেলি কিবা ডিজাৰ্ভ হোৱা নিচিনাহে অলপমান অনুভৱ হৈছে হয় হয় ইয়াত ভালেমান মানুহ আছে বিভিন্ন ভাষাৰ মানুহ আছে প্ৰত্যেকে মানে সেইটোৱে ফোনত সেইটো বিষয় লৈয়ে কথা পাতি আছে যে আচলতে হৈছে কি আৰু আপোনালোকে দেখিছে আমি ভালেমান মানুহ ইয়াত ভৰ্তি হৈ আছোঁ এখন নহয় কেইবাখনো বাছত মানুহ আছে এই ফ্লাইটত যাবলৈ আহি ৰৈ আছে নিউজ ডেস্ক টাইম 8 Baiklah,